नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল बलगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर राज्यर लाख लाख लोকক सरकारे দিব माटिर पट्टा भूमि पट्टाक লৈ আহিল ডাঙৰ खबर। অসমত কিমান জনৰ বাসিন্দাই লাভ কৰিব ভূমিৰ পট্টা এই সন্দৰ্ভত চৰকাৰে কৰিলে বৃহৎ ঘোষণা। 31 ডিসেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব ভূমি পট্টাৰ বাবে। ভূমি পট্টাক লৈ আহিল ডাঙৰ খবৰ। কিমান জনৰ বাসিন্দাই অসমত লাভ কৰিব ভূমি পট্টা এই সন্দৰ্ভত চৰকাৰে কৰিলে ডাঙৰ ঘোষণা। 31 ডিসেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব ভূমি পট্টাৰ বাবে। 1951 চনই শেষ সময়সীমা ধাৰ্য কৰা হৈছে। 1951 চনৰ পৰা অসমত থকা লোকসকলেহে লাভ কৰিব ভূমিৰ পট্টা। মিশন বসুন্ধৰাক লৈও চৰকাৰে কৰিলে বৃহৎ ঘোষণা। তিনিটা প্ৰজন্ম অসমত থাকিলেহে অন্তৰ্ভুক্ত হ'ব মিশন বসুন্ধৰাত। আনহাতে কেইবাটা জনগোষ্ঠীৰ লোকে দিব নালাগে 1951 চনৰ প্ৰমাণপত্ৰ। তেওঁলোক হৈছে ক্ৰমে চাহ জনজাতি আৰু গোৰ্খাসকলৰ লগতে ST SC সকলে দিব নালাগে প্ৰমাণপত্ৰ। 31 ডিসেম্বৰৰ ভিতৰত sewasetu.assam.gov.in এই পোৰ্টেলত গৈ আবেদন কৰিব লাগিব ইচ্ছুক প্ৰাৰ্থীসকলে। এই পোৰ্টেলত গৈ পূৰ্বৰ আবেদন নম্বৰ বহুৱাই পুনৰ বিবেচনাৰ বাবে আবেদন কৰিব পাৰিব যদিহে পূৰ্বতে আপোনাৰ আবেদন কেনসেল হৈছিল বা বাতিল হৈছিল। পৰৱৰ্তী খবৰ ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন। যাতায়াত আৰু পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ। গুৱাহাটী বিমানবন্দৰৰ পৰা পাণ্ডু ঘাটলৈ চি প্লেনৰ পৰীক্ষণ যাত্ৰা। কানাডাৰ ডি হেভিলেণ্ড কোম্পানীৰ সহযোগত এই বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে। দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগত পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় আৰু এই পৰীক্ষণ যাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন অতিথিসকলে। পৰৱৰ্তী খবৰ ৰাজ্যৰ ই ৰিক্সা চালকসকললৈ জৰুৰী খবৰ। এতিয়াৰ পৰা যধে মধে চলাব নোৱাৰিব ই ৰিক্সা। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা। এই সন্দৰ্ভত প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া পথতে চলাব পাৰিব ই ৰিক্সা। গুৱাহাটী মহানগৰীৰ পিছত এইবাৰ বৰপেটা পৰিবহণ বিভাগে জাৰি কৰিলে জাননী। ই ৰিক্সা চালকসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা কোনো ৰাষ্ট্ৰীয় বা ৰাজ্যিক ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা। ই ৰিক্সা চালকসকলৰ বাবে জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। গুৱাহাটী মহানগৰীৰ পিছত এইবাৰ বৰপেটা পৰিবহণ বিভাগে জাৰি কৰিলে জাননী। কেৱল ঘাইপথ সংযোগী পথসমূহতহে চলিব পাৰিব ই ৰিক্সা। ই ৰিক্সা চালক সন্থাৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ ৰাজপথতো চলিব নোৱাৰিব ই ৰিক্সা। কেৱল নিৰ্দিষ্ট পথতে চলিব লাগিব ই ৰিক্সাসমূহ। এই সন্দৰ্ভত RTA বোৰ্ডে নিৰ্ধাৰণ কৰিছে বিশেষ পথ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যবাসীক পুনৰ মাধমাৰ সুধাবলৈ সাজু হৈছে চৰকাৰ। ৰাজপথত বাহন চলাওঁতে আপুনি ভৰিব লাগিব অধিক ধন। নৱবৰ্ষত চৰকাৰৰ ৰাজ্যবাসীৰ উপহাৰ 3খনকৈ টোল গেট আৰু প্ৰায় সম্পূৰ্ণ হৈ উঠিছে এই টোল গেট কেইখনৰ নিৰ্মাণ কাৰ্য। ৰাজপথত বাহন চলাওঁতে আপুনি অধিক ধন ভৰিবলৈ সাজু হওক। নৱবৰ্ষত চৰকাৰৰ ৰাজ্যবাসীলৈ উপহাৰ 3খনকৈ নতুন টোল গেট। প্ৰায় সম্পূৰ্ণ হৈ উঠিছে এই টোল গেট কেইখনৰ নিৰ্মাণ কাৰ্য। এই টোল গেট কেইখন কোন কোন ঠাইত নিৰ্মাণ চলি আছে চাওঁ আহক। দেৰগাঁৱৰ ৰঙামাটি, কলিয়াবৰৰ চুলুং আৰু বিহালীৰ ৰতুৱাত মুকলি কৰা হ'ব এই নতুন 3খন টোল গেট। ফৰলেনৰ কাম অসম্পূৰ্ণ যদিও মুকলিৰ বাবে সাজু কৰা হৈছে ৰঙামাটি টোল গেট। জানুৱাৰীত এই নতুন টোল গেটত কৰ সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে আৰু যান বাহনৰ গৰাকীয়ে এই টোল গেটত ভৰিব লাগিব ধন। আৰু টোল গেটৰ বাবে
বৃদ্ধি হ'ব পাৰে যান বাহনৰ ভাড়া। পৰৱৰ্তী খবৰ, আজিৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ৰাস মহোৎসৱ। শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ। পৰৱৰ্তী খবৰ, অহা 21 নৱেম্বৰত পুনৰ 12 ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰা হৈছে। 21 নৱেম্বৰত 12 ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছে চুতীয়া ছাত্ৰ সন্থাই। পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰা হৈছে। আৰু 27 নৱেম্বৰত ডিব্ৰুগড়ৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয় ঘেৰাও কাৰ্যসূচী হাতত লৈছে চুতীয়া ছাত্ৰ সন্থাই। লগতে 30 নৱেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু 2 ডিচেম্বৰত জোৰ সমদলৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে। মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে ভূমিপট্টা আৰু মালিকী স্বত্ব প্ৰদানৰ ক্ষেত্ৰত 3টা প্ৰজন্ম বসবাস কৰা প্ৰমাণীকৰণৰ নথি প্ৰদানৰ সিদ্ধান্ত ভূমিপত্ৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলৰ ক্ষেত্ৰত ৰেহাই নিদিয়াৰ প্ৰতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চুতীয়া ছাত্ৰ সন্থাই। পৰৱৰ্তী খবৰ, পুনৰ পানীৰ বাবে হাহাকাৰ গুৱাহাটী মহানগৰবাসীৰ। আজিৰ পৰা গুৱাহাটী মহানগৰীত আগন্তুক 3 দিনলৈ বন্ধ থাকিব পানী যোগান। গুৱাহাটী মহানগৰৰ 28টা অঞ্চলত নাপাব পানী। আজিৰ পৰা অহা 17 নৱেম্বৰলৈ বন্ধ থাকিব গুৱাহাটীত পানী যোগান ব্যৱস্থা। গুৱাহাটী মহানগৰৰ কোন কোন অঞ্চলৰ ৰাইজে পানী নাপাব চাওঁ আহক। অমিয়নগৰ, চানমাৰী, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, ৰূপনগৰ, অনিল নগৰ, বৰা চাৰ্ভিছ, হেঙেৰাবাৰী, স্বৰাজনগৰ, মানিকপুৰ, ডাউন টাউন, বৰমটৰীয়া, লতাশিল, শিলপুখুৰী, পাণবজাৰ আৰু খাৰগুলিৰ লগতে বহু অঞ্চলত বন্ধ থাকিব পানী যোগান। পৰৱৰ্তী খবৰ, 2025 বৰ্ষৰ বোৰ্ড পৰীক্ষাৰ বাবে 15% পাঠ্যক্ৰম হ্ৰাস কৰা বুলি কৰা মন্তব্য অস্বীকাৰ CBSEৰ। উল্লেখযোগ্য যে CBSEৰ 2025 বৰ্ষৰ বোৰ্ড পৰীক্ষাৰ বাবে 15% পাঠ্যক্ৰম হ্ৰাস কৰা বুলি এক তথ্য প্ৰকাশিত হৈছিল। কিন্তু CBSEৰ তৰফৰ পৰা এয়া এক ভুল তথ্য বুলি মন্তব্য কৰে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব দ্বীপৰাষ্ট্ৰ ডমিনিকাই। দ্বীপৰাষ্ট্ৰ ডমিনিকাই দেশখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ডমিনিকাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা এক বিবৃতিযোগে সদৰি কৰিছে। কোভিড-19ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ডমিনিকালৈ আগবঢ়োৱা সহযোগিতাৰ বাবেই দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান দ্য ডমিনিকা এৱাৰ্ড অৱ অনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত হ'ব বুলি আশা ব্যক্ত কৰিছে ডমিনিকাই। মোদীক এই সন্মান 19 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈকে গুয়ানাত অনুষ্ঠিত হ'ব লগা ভাৰত কেৰিকম সন্মিলন 2024ত প্ৰদান কৰা হ'ব। ডমিনিকাৰ ৰাষ্ট্ৰপতি চিলভানী বাৰ্ডনে সদৰি কৰা মতে কোভিডৰ সময়ত ভাৰতে দ্বীপৰাষ্ট্ৰখনক 70,000 ড'জ কোভিড ভেকচিন যোগান ধৰিছিল। দেশখনে জাৰি কৰা বিবৃতিটোত মোদীৰ এনে পদক্ষেপক এক উদাৰ উপহাৰ আখ্যা দিয়ে। পৰৱৰ্তী খবৰ, যুদ্ধ বিধ্বস্ত ৰাছিয়াৰ বিমান কোম্পানীৰ পানীত হাঁহ নচৰা অৱস্থা। এটা দুটা নহয়, দেউলীয়া হোৱাৰ দিশে ৰাছিয়াৰ 30টাকৈ বিমান কোম্পানী। বিগত 3 বছৰীয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত আছে যুদ্ধ। উভয় দেশে পৰস্পৰৰ বিৰুদ্ধে প্ৰবল আক্ৰমণ অব্যাহত ৰাখিছে। পিছে ইউক্ৰেইনৰ বিৰুদ্ধে কৰা যুদ্ধৰ পৰিণাম ভুগিছে ৰাছিয়াই, কিয়নো যুদ্ধ দীঘলীয়া হোৱাৰ ফলত ৰাছিয়াৰ বিমান উদ্যোগ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। জানিব পৰা মতে এই যুদ্ধৰ ফলত ৰাছিয়াৰ 30টা বিমান কোম্পানী দেউলীয়া হোৱাৰ দিশে অগ্ৰসৰ হৈছে। এই 30টা বিমান কোম্পানীয়ে ৰাছিয়াৰ মুঠ বিমান যাত্ৰীৰ 25% ভৰ বহন কৰি আহিছে। পিছে যুদ্ধৰ বাবে বিমান সেৱা প্ৰায় স্থবিৰ হৈ পৰাত অহা বৰ্ষলৈ এই 30টা বিমান কোম্পানী দেউলীয়া হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।